হে প্ৰভু, তুমি যদি এই ধৰাধাম এৰি যোৱা আমাৰ অৱস্থা কি হ'ব? যদি তুমি ধৰাধাম এৰি যোৱা তেতিয়াহ'লে আমি সেৱা নিবেদন কৰিছোঁ যে আমাকো তোমাৰ লগতে লৈ যোৱা প্ৰভু। এনেধৰণে ভগৱন্তৰ চৰণত পৰি উদ্ধৱে বাগৰি বাগৰি কান্দিছে। আৰু বৰ্তমান পঞ্চম অধ্যায় পদবন্ধে আমাক কৃপালু পাঠাচাৰ্য বাপজনাই খুব সুন্দৰভাৱে প্ৰকাশ কৰি গ'ল যে মহাভক্ত উদ্ধৱৰ শোকত সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী স্বয়ং কৃষ্ণস্তু ভগৱন্তও শোক সন্তপ্ত হৈছে। শুনি গদতি শোক শুনিও নৃপবৰ ভকতৰ সন্তাপ দেখিয়া পীতাম্বৰ। নিগদতি মানে কৈ থকা শোকগুৰুৱে কৈছে যে সেই ৰাজন পৰীক্ষিত, তুমি শুনাচোন যে মহাভক্ত উদ্ধৱৰ দুখ দেখি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী মহাহৰি কৃষ্ণতত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল পীতাম্বৰ। পীত যোগ অম্বৰ সমান পীতাম্বৰ। পীত মানে হ'ল হালধীয়া, অম্বৰ মানে হ'ল পৰিধান কৰা। যে হালধীয়া বস্ত্ৰ পৰিধান কৰাৰ বাবে ভগৱন্ত কৃষ্ণতত্বৰ এক নাম হ'ল পীতাম্বৰ। ভগৱন্ত পুৰুষেও দুখ কৰিছে, হে ৰাজন পৰীক্ষিত তুমি শুনা, ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈ লোটক। জগতৰ পিতৃস্বৰূপ কৃষ্ণতত্ত্ব পদুম ফুলৰ দৰে চকুজুৰিৰ পৰা ভকতৰ দুখত চকু পানী বৈ আহিছে। আৰু লাহে লাহে হালধীয়া বস্ত্ৰেৰে চকু পানী মুচি মুচি ভগৱন্ত পুৰুষে স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। মৰমেৰে সাৱটি ধৰি ভগৱন্ত পুৰুষে তেওঁৰ বান্ধৱ উদ্ধৱ মহন্তক আশ্বাসবাণী প্ৰদান কৰিছে যে সেই উদ্ধৱ, তুমি দুখ নকৰিবা, কিয়নো তেজি চিন্তা চিত্ত স্থিৰ কৰা মহাশয় তজু দুখ দেখি সখী নসহে হৃদয়। উদ্ধৱ, তুমি তোমাৰ চিন্তা পৰিহাৰ কৰি কায় বাক্য মন এক কৰি তোমাৰ চিত্ত স্থিৰ কৰা, কিয়নো তুমি যদি দুখ কৰি থাকা সেই উদ্ধৱ, তোমাৰ দুখত ময়ো স্থিৰেৰে থাকিব পৰা নাই। তজু দুখ দেখি সখী নহহে হৃদয়। উদ্ধৱ, তুমিতো জানা ও স্বৰূপে জানিলা তুমি আমাৰ আশয় বংশক সংহৰিয়াবে চলিবু নিশ্চয়। স্ব মানে নিজৰ ৰূপ মানে অৱয়ব। উদ্ধৱ, তুমি মোৰ ৰূপটোৰ বিষয়ে সম্পূৰ্ণ জানা যে মই নিৰ্গুণ নিৰাকাৰ, তৎসত্ত্বেও ভকতৰ মংগলৰ অৰ্থে জগতৰ কল্যাণৰ অৰ্থে মই সগুণ সাকাৰ ৰূপ ধাৰণ কৰোঁ। গতিকে মোৰ ৰূপ তোমাৰ জ্ঞাত আৰু মোৰ কৰ্মৰ বিষয়েও তোমাৰ জ্ঞাত।
যে কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিত কৌৰৱ জননী গান্ধাৰীৰ পৰা এক অভিশাপ মই আশীৰ্বাদ হিচাপে গ্ৰহণ কৰিছিলোঁ যে যি ধৰণে পাণ্ডৱ আৰু কৌৰৱ ভাই ভাতৃৰ মাজত মহা সংগ্ৰাম কৰোৱাই দুষ্টক দমন সন্তক পালন ধৰ্মক প্ৰতিষ্ঠা কৰাৰ সুন্দৰ ব্যৱস্থা পালন কৰা স্বত্তেও কৌৰৱ জননী গান্ধাৰীয়ে আমাক অভিশাপ প্ৰদান কৰিছিল যে কৃষ্ণ তুমি যি ধৰণে ভাই ভাতৃৰ মাজত যুদ্ধ লগাই কৌৰৱ বংশ ধ্বংস কৰিলা ঠিক তেনেধৰণে এদিন তোমাৰো যদুবংশ ধ্বংস হ'ব আৰু সেই অভিশাপক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি আমি তাৰ কাৰক হিচাপে আমাৰ যদুবংশ ধ্বংস কৰাৰ ইচ্ছা বৰ্তমান আমি এই পথত অগ্ৰসৰ হ'লোঁ আকৌ অন্য হাতেদি তাৰে উপায় হিচাপে আমি আমাৰ এই ধৰ্মপত্নী মহাভক্ত জাম্বৱন্তৰ কন্যা জাম্বৱতীৰ পুত্ৰ শাম্ব কুমাৰ আৰু তেৰাৰ লগৰীয়া সমস্তৰ দ্বাৰা এক লীলা কৰা হৈছে যে 10 মাহ পূৰ্ণ এগৰাকী গৰ্ভাৱতী মাতৃৰ ৰূপত সজাই শাম্ব কুমাৰক পিণ্ডাৰক তীৰ্থত পৃথিৱীৰ সমস্ত ঋষিমুনিক একত্ৰাপিত কৰোৱাই তেৰা সমস্তৰ লগত সাক্ষাৎ কৰাই সেই ঋষি সমস্তৰ জ্ঞানক দৰ্শনক ককৰ্থনা ৰূপলৈ আগবঢ়াই আমি যদুবংশ ধ্বংসৰ প্ৰয়াস কৰা হ'ল এক মহালীলা আৰু সমস্তখিনি মোৰ কৰ্মৰ বিষয়ে সেই উদ্ধৱ তোমাৰ জ্ঞাত তৎসত্ত্বেও তুমি দুখ কৰিছা উদ্ধৱ তুমি তোমাৰ চিন্তা ত্যাগ কৰি তোমাৰ চিত্ত স্থিৰ কৰা উদ্ধৱ সাধিলো উদ্ধৱ দেৱতাৰ যত কাজ নাথাকিব ঠাইত তোমাত কিবা বাজ তুমিতো এবাৰ ভাবা উদ্ধৱ যে সমস্ত দেৱ দেৱতাক পূৰ্বতে দিয়া সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিলোঁ যদুবংশ ধ্বংস কিন্তু একমাত্ৰ যদুবংশত মই তোমাকেই ৰাখিলোঁ উদ্ধৱ তুমিতো এবাৰ ভাবা যে সমস্তক নাশ কৰাৰ মাজত তোমাকেই কিয় আমি ধৰাধামত ৰাখিলোঁ উদ্ধৱ দ্বাৰকা নগৰ সাগৰত যাইবে তল মই গইলে লোকত মিলিবে বিমংগল পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ শুইবে অধৰ্মত ৰতি যতে কপ্ৰজাৰ মই যামগৈ কিন্তু মই গুচি গ'লে এই ধৰাধামত নাশ হ'ব দ্বাৰকা নগৰ সাগৰ বক্ষত আৰু মই গুচি গ'লে জীৱ সমস্তৰ মাজত অমংগল হ'ব কিয়নো সময়ৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে মই গুচি যোৱাৰ পাছত যুগৰ অধিপতি স্বৰূপ কলিৰ আগমন হ'ব আৰু সেইকাৰণে কলিৰ কৰাল গ্ৰাসত পৰি জীৱ স্বাভাৱিকতে ধৰ্ম এৰি অধৰ্মত লিপ্ত হৈ যাব উদ্ধৱ তুমি যাওঁ যাওঁ কৰি নাথাকিবা কিয়নো তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পথ মই গ'লে এইকেইটা অভাৱ হ'ব ধৰাধামত কিন্তু মোৰ লগতে যদি তুমিও গুচি যোৱা তেতিয়াহ'লে লুপ্ত হইব জ্ঞান ইটো ভকতিৰ পথ অৰ্থাৎ জীৱতত্ত্বই তৰণৰ উপায় হিচাপে লাভ কৰা একমাত্ৰ পথটোৰ নাম হ'ল ভক্তি আৰু সেই ভক্তি পথটো নাইকিয়া হৈ যাব উদ্ধৱ আৰু মই যে তোমাক ৰাখিছোঁ ধৰাধামত তাৰ মূল উদ্দেশ্য হ'ল
যে ভক্তিৰ পথ আশ্ৰয় কৰি জীৱক তৰাই নিবৰ বাবে তুমি সেই দায়িত্বটো পালন কৰিব লাগিব। অৰ্থাৎ অধৰ্মে পিৰিবে লোক যাইবে অধোগতি ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি। সম্প্ৰতি মানে বৰ্তমান। উদ্ধৱ, অধৰ্মত লিপ্ত হৈ জীৱ অধোগতি হ'ব আৰু অধোগতি হোৱা জীৱক পৰম গতিৰ ফালে ধাৱমান কৰাই নিবৰ বাবে একমাত্ৰ ভক্তি পথক উপদেশ হিচাপে তুমি জীৱৰ মাজত প্ৰচাৰ কৰিব লাগিব উদ্ধৱ। আৰু মই তোমাক ৰাখি থৈ যোৱাৰ মূল উদ্দেশ্য হ'ল এয়াই উদ্ধৱ। মোহৰ বচন ইটো নচাৰিবা তুমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। উদ্ধৱ, তুমি মোৰ কথা ৰাখাচোন। তুমি মোৰ লগত যাওঁ যাওঁ কৰি নাথাকিবাচোন। তোমাক যি দায়িত্ব অৰ্পণ কৰা হৈছে, মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ মাজত প্ৰচাৰ কৰা, যদি তাকে নকৰা, ও ভকতি নভৈলে ভূমি যাইবে ৰসাতল, মোৰ আজ্ঞা পালিয়া ৰহিও মহাবল। তুমি যদি ভক্তিক এই সংসাৰত ধৰি নাৰাখা, তেতিয়াহ'লে এই ধৰাধাম পুনৰ ৰসাতললৈ গুচি যাব উদ্ধৱ। এবাৰতো গৈছিল, তুমি জানা উদ্ধৱ, যে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ ৰূপত যেতিয়া মোৰেই একান্ত ভক্ত স্বৰূপ জয় বিজয় আহি ভক্তৰ চাৰি সিদ্ধৰ অভিশাপত ধৰাধামত অৱতৰণ হৈছে, সেই হিৰণ্যাক্ষৰে প্ৰতাপত বসুমতী অৰ্থাৎ ভূমি ৰসাতলত গৈ থাকিব লগা হৈছিল। কিয়নো পূৰ্বকালে ইটো ৰাজ্যে নাছিল ভকতি, নানা দেৱ পূজা মাত্ৰ আচৰে সম্প্ৰতি। যে পূৰ্বতে এই ধৰাধামত ভক্তিৰ প্ৰভাৱটো নাছিল, কাৰণ ভক্তি হ'ল বৈকুণ্ঠৰ বস্তু। ধৰাধামত ভক্তি নাছিল, সেইকাৰণে ভক্তিৰ অভাৱত বসুমতী দুষ্ট দৈত্য দানৱৰ অত্যাচাৰত ৰসাতল পৰ্যন্ত পাবগৈ লগা হৈছিল। আৰু মই বৰাহ ৰূপ ধাৰণ কৰি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি পুনশ্চ বসুমতীক উদ্ধাৰ কৰিছোঁ। গতিকে উদ্ধৱ, তুমি যদি মোৰ আজ্ঞা পালন নকৰা, ভক্তি যদি জীৱৰ মাজত প্ৰচাৰ নকৰা, তেতিয়াহ'লে পুনঃবাৰ ভূমি ৰসাতললৈ যাবলৈ বৰ বেছি সময় নালাগিব উদ্ধৱ। গতিকে মোৰ আজ্ঞা তুমি পালন কৰা, আৰু এই ধৰাধামত তুমি শ্ৰৱণ কীৰ্তন মোৰ নিৰ্গুণ নাম মহাভক্তি জীৱৰ মাজত প্ৰচাৰ কৰি অধোগতি জীৱক পৰম গতিমুখী কৰা, আৰু ভূমিখণ্ড পৃথিৱীকো ৰসাতললৈ যোৱাৰ পৰা তুমি মান্যতা প্ৰদান কৰা উদ্ধৱ। কিন্তু মনত ৰাখিবা, যিহেতু মই গুচি গ'লে দ্বাৰকা সাগৰ বক্ষত তল যাব, সেইকাৰণে কিন্তু ঐত নাথাকিবা কহিলো প্ৰকতি, মোতচিত দিয়া ফুৰা পৃথিৱী পৰ্যতি। কিন্তু তুমি দ্বাৰকাত নাথাকিবা উদ্ধৱ, কিয়নো দ্বাৰকা 7 দিন 7 ৰাতিৰ অন্তত আমি যোৱাৰ পাছত সাগৰ বক্ষত তল যাব। গতিকে তুমি দ্বাৰকা এৰি তুমি মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি জীৱৰ মংগলৰ বাবে প্ৰচাৰ কৰা, আৰু সমস্ত লোকালোক তুমি পৰিভ্ৰমণ কৰা। মোত চিত্ত দিয়া ফুৰা পৃথিৱী পৰ্যতি। কিন্তু সেই ভ্ৰমণ কালত তুমি তোমাৰ চিত্ত অৰ্থাৎ কায় বাক্য মন এক কৰি তোমাৰ চিত্ত মোৰ নামত অৰ্পণ কৰিবলৈ নাপাহৰিবা উদ্ধৱ। কিয়নো যত দেখা
সবে মায়াময় স্বপ্ন সম হৰিময় দেখি দূৰ কৰা মতি ভ্ৰম তুমি চকুৰে যি দেখিবা সকলোখিনি মায়াময় স্বপ্ন হম একো একোটা সপোন মায়াৰ সপোন কাণেৰে যি শুনিবা কিয়া কেতিয়াও সত্য নহয় কেৱল কৃপালু বঢ়াৰপু মহাপুৰুষ মাধৱ গুৰুজনে নামঘোষা শাস্ত্ৰত আমাক এই বাক্যৰ উত্তৰ দি থৈ গৈছে হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান অখণ্ডিত আৱৰ যতেক ইটো তোমাৰ বিনোদৰ ৰূপ চৰাচৰ মায়াৰে কল্পিত আমি ইজনে সিজনক দেখা পাইছোঁ শৰীৰটো আৰু শৰীৰটো যিহেতু পঞ্চভূতেৰে নিৰ্মিত ক্ষিতি অপ মৰুত ব্যোম তেজ অৰ্থাৎ মাটি পানী বায়ু অগ্নি আকাশ গুৰুজনে সিদ্ধান্ত দিছে পঞ্চভূতি দেহ কেখে মায়া বুলি কয় তৰণ উপায় গুৰু সেৱা কেখে কয় পঞ্চভূতি দেহটোৱে হ'ল মায়া গতিকে মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো হ'ল গুৰু সেৱা আৰু উদ্ধৱকো ভগৱন্ত পুৰুষে কৈছে যে যত দেখা সবে মায়াময় স্বপ্ন হম আমি এতিয়া ইজনে সিজনক দেখিছোঁ চকুৰে এইটোৱে হ'ল একো একোটা মায়াৰ সপোন আৰু মায়াৰ সপোনটোৰ পৰা যদি ওলাই আহিব বিচাৰা যদি প্ৰাথমিকখন যদি গাঁওখন বংশ পৰিয়াল ককাই ভাই সমাজখন অঞ্চলভাগী জিলাখন যদি সৰ্বাংগ সুন্দৰ কৰি ধৰি ৰাখিব বিচাৰোঁ তেতিয়াহ'লে পথ এটাই মায়াৰ পৰা পৰিত্ৰাণ পাব লাগিব আৰু মায়া যিহেতু শৰীৰটো সেইকাৰণে শৰীৰটোক মই বুলি ভবাটো হ'ল মায়া আৰু মই মানে হ'ল প্ৰকৃততে আত্মাতত্ব হৰিময় দেখি দূৰ কৰা মতিভ্ৰম সেই মতিভ্ৰমৰ পৰা তুমি সহজতে বাচি থাকিব পাৰিবা কেৱল তুমি শইকীয়া দত্ত কলিতা বৰগোহাঁই বুঢ়াগোহাঁই বা তায়ে মিলি পাওগাম আদি উপাধিবিলাকৰ পাছত নদৌৰি মাধৱ গুৰুজনাই কোৱা সেই তত্ত্বক আশ্ৰয় কৰা যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী যে পৰমাত্মা ইখতত্বই আহি আমি সবাৰো হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে হে কৃষ্ণ তুমি আছা খেনো সবাৰো হৃদিত তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত যেতিয়ালৈকে আমি বাহিৰত বিচাৰি ফুৰিম তেতিয়ালৈকে প্ৰাথমিকত খেলি মেলি থাকিব তেতিয়ালৈকে বংশ পৰিয়ালত ককাই ভাইৰ মাজত হাই কাজিয়া হ'ব তেতিয়ালৈকে আঞ্চলিকত গণ্ডগোল হৈ থাকিব গাঁওখনত গণ্ডগোল হ'ব সমাজখনত গণ্ডগোল হ'ব আৰু যেতিয়া আমি হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বক উপলব্ধি কৰিম অনুভৱ কৰিম সেই একেজনেই সকলোৰে হৃদয়ৰ মাজত আছে তেতিয়া আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ হৈ যায় আৰু সেই পথটোৱে হ'ল হৰিময় দেখি দূৰ কৰা মতিভ্ৰম ইজনে সিজনক কৃষ্ণময় দৰ্শন পাবলৈ আমি ভক্তিক আশ্ৰয় কৰিব লাগিব এয়াই হ'ল কৃপালু গুৰুজন বস্তুৰ উপদেশ সেই উদ্ধৱ জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ ভকতি পৰম পন্থ দিলো পৰিছেদ নাহিকে উত্তম গতি ভকতিত পৰে নিষ্টে কহোঁ ভকতিহে মোকো বৈশ্য কৰে সংসাৰলৈ আহি আমি জীৱতত্ত্বই আশ্ৰয় কৰিব লগা পথ তিনিটা কৰ্ম মাৰ্গ জ্ঞান মাৰ্গ আৰু ভক্তি মাৰ্গ এতিয়া জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ ভক্তি মাৰ্গৰ ভিতৰত উদ্ধৱ জীৱৰ পৰম গতিৰ বাবে আশ্ৰয় কৰিব লগা উত্তম পথটোৰ নাম হ'ল ভক্তি আৰু সেইকাৰণে ভক্তিৰ মাজত মই নিহিত হৈ থাকোঁ
এই কথাটো যিসকলে জানিব, উপলব্ধি কৰিব, অনুধাৱন কৰিব, তেওঁলোকে সততে ভক্তিক আশ্ৰয় কৰিব। আৰু উদ্ধৱ, তুমিও যিহেতু মোৰ পৰম বান্ধৱ, সেইকাৰণে তোমাক আমি উপদেশ দিছোঁ যে জীৱৰ মংগলৰ বাবে কেৱল মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তিক আশ্ৰয় কৰিব লাগিব। আৰু এই উপদেশকে তুমি সমস্ত জীৱৰ মাজত প্ৰচাৰ কৰা, সমস্ত জগতত তুমি প্ৰচাৰ কৰা। সেই উদ্ধৱ, এনেধৰণে ভগৱন্ত পুৰুষে তেওঁৰ বান্ধৱ উদ্ধৱক উপদেশ প্ৰদান কৰিছে। ভকতিত পৰে আনন কৰি বাসখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাইকে বুলি লন্ত লাখে লাখ। হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। কেহু বোলে কৰ্মে, কেহু বোলৈ জ্ঞানে গতি। তোমাৰ মত পথ কেৱলে ভকতি। একে বেদ বাইকে কিয় ভয় মতি ভেদ, কিংকৰ কে সম সংশয় কৰা ছেদ। অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিছেদ দাতা তুমি বিনে নাহি আন। মাধৱে লন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। ভগৱন্ত পুৰুষে উদ্ধৱ মহন্তৰ আগত প্ৰকাশ কৰিছে যে উদ্ধৱ, তুমি শান্ত হোৱা, তুমি জীৱৰ মংগলৰ বাবে ভক্তি মাৰ্গ প্ৰচাৰ কৰা। উদ্ধৱ, ভকতিত পৰে আন নজানিবা সখী, হেন শুনি উদ্ধৱে মুচিলা দুয়ো আখি। আখি মানে চকু। ভগৱন্ত পুৰুষৰ সেই উপদেশত সন্তুষ্ট হৈ মহাভক্ত উদ্ধৱে তেওঁৰ চকুৰ পৰা ওলোৱা চকু পানী মচিলে, আৰু চকু পানী মচি মচি কৃষ্ণৰ চৰণ চাই তেজিলা নিশ্বাস, গদ গদ বাক্যে বুলি লন্ত লাখে লাখ। লাখে লাখ মানে লাহে লাহে, গদ গদ মানে থুকা থুকি, থুকা থুকি মাতেৰে ভগৱন্তৰ চৰণলৈ চাই উদ্ধৱ মহন্তই প্ৰকাশ কৰিছে মনৰ ভাৱনা। হে প্ৰাণ বন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিয়াচোন। যিহেতু তুমি মোক আশ্বাসবাণী প্ৰদান কৰিছা, গতিকে মোক তুমি বুজাই দিয়া যে ঋষি সমস্তৰ মাজত
ঈশ্বৰ বস্তুক সাক্ষাৎ কৰি জীৱৰ মংগলৰ বাবে কিয় এটা মত প্ৰকাশমান নহ'ল এই জগতত ঋষি সমষ্টৰ দ্বাৰা? এই কথাটো মই বুজা নাই প্ৰভু। যিটো আজিও আমাৰ সমাজ ব্যৱস্থাত প্ৰচলিত হৈ আছে, প্ৰভাৱ পৰি আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভাগৱতী সমাজ, নাম ধৰ্ম সমাজ, সত্ৰ সমাজ আদি বিভিন্ন সমাজে যদিও একেজন ঈশ্বৰকে উপাসনা কৰে, উপাস্য তত্ত্ব হিচাপে মান্যতা প্ৰদান কৰে, তৎসত্ত্বেও প্ৰত্যেকেই কিন্তু উপাসনাৰ পদ্ধতিটো বেলেগ বেলেগ। এইটো এতিয়াৰ প্ৰভাৱ নহয়, এইটো সেই তেতিয়াৰ পৰাই প্ৰভাৱ হৈ আছে। যিটো মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত সুধিছে যে প্ৰভু, সৰ্বজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকলে জগতৰ মংগলৰ বাবে এটা মাৰ্গকেনো কিয় উল্লেখ কৰি নগ'ল? বিভিন্নজনে যে বিভিন্নটা উপায় অৱলম্বন কৰাৰ কথা প্ৰকাশ কৰিলে। আজি মিচিং সমাজত, আপোনাসবৰে মিচিং সমাজভাগীত কোনো এক পুণ্যাত্মা যদি পৰলোকগামী হয়, তেতিয়াহ'লে পৰলোকগামী হোৱা সেই পুণ্যাত্মাৰ উদ্ধাৰৰ হেতু বংশ পৰিয়ালে হয়তো 5 বছৰ 10 বছৰ মূৰত এটা কৰ্ম কৰিব লগা হয়। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘত আকৌ এভাগ প্ৰাথমিক গঠন কৰি যেতিয়া সেই একেকেইজন বাপাই অন্তৰ্ভুক্তি হ'ল, তেতিয়া কিন্তু 11 দিনতে নাম আয়োজন কৰিবলৈ বাধ্য হৈ যায় বা সেই নিয়মটোক আশ্ৰয় কৰে। তেনেধৰণে বিভিন্ন নীতি নিয়ম প্ৰত্যেক সমাজতে বেলেগ বেলেগ, কিন্তু উপাসনা কৰা যি আৰাধ্যদেৱ, সেই আৰাধ্যদেৱজন হয়তো প্ৰত্যেকৰে একে হ'লেও আগবাঢ়ি যোৱা পথটো কিন্তু প্ৰত্যেকৰে বেলেগ বেলেগ। আজিও এইটো প্ৰভাৱ হৈ পৰি আছে। ভগৱন্ত পুৰুষৰ চৰণত উদ্ধৱে জানিব বিচাৰিছে, প্ৰভু কিয়নো এইটো হৈছে যে কেহু বুলৈ কৰ্মে কেহু বুলৈ জ্ঞানে গতি, তোমাৰ সনে মত পথ কেৱলে ভকতি। কোনো ঋষিমুনিয়ে কৈছে কৰ্ম মাৰ্গতহে জীৱৰ গতি হ'ব। প্ৰভু কোনো ঋষিমুনিয়ে কৈছে জ্ঞান মাৰ্গতহে বোলে জীৱৰ গতি হ'ব। কিন্তু তুমি দেখোন মোক ক'লা তোমাৰ সন্মত পথ কেৱলে ভকতি। সেই প্ৰভু মই কোনটোক আশ্ৰয় কৰিম এতিয়া? একে বেদ বাক্যে কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। ভাগৱত একেভাগে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাই সকলো পঢ়ে। বামুণীয়া পন্থই 7 দিন 7 ৰাতি পাতে। সত্ৰ সমাজেও পাতে, ভাগৱতক আশ্ৰয় কৰে। এদিনীয়াই হওক 3 দিনীয়াই হওক, একেভাগ ভাগৱতকে পঢ়ি পঢ়ি নীতি নিয়ম বেলেগ কিয়? হে প্ৰভু, একে বেদ বাক্য কিয় ভৈল মতি ভেদ, কিংকৰৰ কেশৱ সংশয় কৰা ছেদ। হে প্ৰভু, আমি তোমাৰ দাস, আমি তোমাৰ সেৱক, আমাৰ মনৰ সংশয় তুমি দূৰ কৰি দিয়া প্ৰভু। এনেধৰণে প্ৰকাশ কৰিছে উদ্ধৱে ভগৱন্তৰ চৰণত মনৰ ভাৱনা। অনাদি ঈশ্বৰ তুমি শিৱ সৰ্বজান, পৰিচ্ছেদ দাতা তুমি বিনে নাহি আন। মোক পুংখানুপুংখভাৱে বুজাই দিব পৰা মোৰ প্ৰাণবন্ধু দ্বিতীয়জন নাই প্ৰভু, কেৱল তুমি। আৰু তুমিয়েই হ'লা অনাদি, তুমিয়েই হ'লা ঈশ্বৰ, তুমিয়েই হ'লা মংগলময়, তুমিয়েই হ'লা সৰ্বজানন্তা। গতিকে তোমাৰ বাহিৰে মই শৰণাপন্ন হ'ব লগা দ্বিতীয় এক শক্তিৰ কথা মোৰ মনলৈ দেখোন অহাই নাই প্ৰভু। গতিকে তুমি মোক কৃপা কৰা। আৰু ভগৱন্ত পুৰুষে ভক্তৰ এই মনৰ ভাৱনা বুজিব পাৰি উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়িছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। মাধৱ ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে হ'ল লক্ষ্মী, ধৱ মানে স্বামী মাধৱ।
ভগৱন্ত কৃষ্ণ তত্বৰ অনন্ত কোটি নামৰ এক নাম গুৰুজনাই ব্যৱহাৰ কৰিছে যে মাধৱে বুলন্ত কৈছে সখী উদ্ধৱ শুনিও সিদ্ধান্ত তুমি মোৰ সিদ্ধান্তটোকে শুনা। মই তোমাক খেলি মেলিকে ক'ব বিচৰা নাই আৰু তোৰ পৰা যোৰা টাপলি মাৰি মই তোমাক সোধা প্ৰশ্ন উত্তৰ পোনে পোনে সিদ্ধান্ত ৰূপতে প্ৰকাশ কৰোঁ উদ্ধৱ। প্ৰশ্ন হ'ল সিদ্ধান্তনো কিয় ভগৱন্তই দিব পৰা হৈ গ'ল? কাৰণ উদ্ধৱৰ লগত দুটা মহান তত্ত্ব আছে। সেই তত্ত্ব দুটা ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে। তুমি মোৰ মহামিত্ৰ, অৰ্থাৎ উদ্ধৱ তুমি ৩৩ কোটি দেৱ দেৱতাৰ লগত বন্ধুত্ব স্থাপন নকৰি তুমি কেৱল মোৰ লগতহে বন্ধুত্ব স্থাপন কৰিলা, মহামিত্ৰ মোৰ, সেইকাৰণে মই তোমাক ক'ম। দ্বিতীয়তে ভকত একান্ত, তুমি ৩৩ কোটি দেৱ দেৱতাৰ চৰণলৈ গৈ তেওঁলোকৰ ভক্ত নহলা, তুমি কেৱল মোৰ ভকত হ'বলৈ চেষ্টা কৰিলা, ইচ্ছা পুহি ৰাখিলা। সেইকাৰণে দুটা মহান তত্ত্ব তোমাৰ লগতেই যিহেতু আছে, গতিকে মই তোমাক সিদ্ধান্তই দিব পাৰোঁ উদ্ধৱ, আৰু সেইকাৰণে মোৰ সিদ্ধান্ত তুমি শুনা। এতিয়া আমি ভাগৱত পঢ়ি পঢ়ি ভাগৱতৰ পদবন্ধে কোৱা কথা, ভাগৱতৰ ছবিচন্দ্ৰ দুলৰীচন্দ্ৰ আদিৰ মাধ্যমেৰে কোৱা উপদেশক আমি ইমান পঢ়াৰ পাছতো বুজি নোপোৱাৰ মূল কাৰণটো কি? এইটোৱে যে আমি হয়তো শাস্ত্ৰই কোৱাৰ ধৰণে এক দেৱ এক সেও একত বিনে নাই কেও পৰম সত্যটোক সুদৃঢ় বিশ্বাসে হৃদয়ত আমি অনুভৱ কৰিব পৰা নাই। সেইকাৰণে গুৰুজনাই কৈছে যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। যি বেদে কেৱল তোমাৰ কথা কৈছে প্ৰভু, তাক দিনে ৰাতিয়ে 7 দিন 7 ৰাতি 4 দিন 4 ৰাতি বছৰ জোৰা পঢ়ি থাকিলেও তথাপি অজ্ঞানতাৰ নিতে নিতে চৰে। তথাপিতো জীৱবিলাক অজ্ঞানতাৰ অন্ধকাৰৰ মাজলৈহে আগবাঢ়ি গৈ থাকে। মূল কাৰণ এয়াই যে আমি মুখেৰে ভকত হৈছোঁ, কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সং সদা নুগুচুক মুখে তোৱা গুণনাম। ঠিকে আছে, মুখেৰে কওঁ, কিন্তু যেতিয়াই ভকতৰ পৰা আমন্ত্ৰণ পাওঁ অনুষ্ঠান এভাগলৈ, নাম অনুষ্ঠানলৈ, তেতিয়াই ঘৰত বিষয় জঞ্জালৰ মাজৰ পৰা ওলাই আহিব নোৱাৰোঁ। মুখেৰে কওঁ, কিন্তু কৰ্মেৰে আমি সেই ব্যৱস্থাটো পালন কৰাৰ পৰা হয়তো আঁতৰত থাকিব লগা হয়। সেইকাৰণে উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিবলৈ আগবাঢ়িছে, কাৰণ উদ্ধৱ সেইকেইটা জামেলাৰ পৰা সম্পূৰ্ণ ৰূপত মুক্ত হৈ আছে।